अरे प्रथम लिख क्वाड्रेटिक फर्मुला लिखी जा दे प्रथम क्वाड्रेटिक फर्मुला कि आছিলে আমাৰ এইটো আছিলে x ইজ ইকুৱেল যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন তেতিয়াহ'লে এক্সটো কেনেকৈ উলিয়াই চাবিচোন দেই চিধা চিধি ফৰ্মুলা এটা আছে মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু এই যে ৰুটৰ ভিতৰত যে আছে বি স্কুৱেৰ মাইনাছ 4ac এই পাৰ্টটোক কয় তোৰ ডিছক্ৰিমিনেণ্ট ঠিক আছে হ'ব এতিয়া লিখি যা দেৰি নকৰিবি লিখি যা আজি মই হেৰি নকৰোঁ মানে তহঁতি লিখ মই আঁতৰি দিছোঁ নকৰোঁ পটাপট লিখ মোৰ লগে লগে লিখিবি দেই এতিয়া চা হাউ টু ফৰ্ম ইট মানে এইটো কেনেকৈ বনিলে কেনেকৈ মেথডটোৰ নামটো হৈছে কমপ্লিটিং দ্য স্কুৱেৰ মেথড ফাৰ্ষ্ট হ'ল অ'কে এতিয়া চা লিখি যাবি নে মোৰ লগত শুনিবি কমপ্লিটিং দ্য স্কুৱেৰ মেথডত কি কৰে চা আমি বেচিকেলি এইটোৰ পৰা এইটো বনাব লাগে কেনেকৈ বনাই চাবি দেই এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল টু 0 বুলি আমাৰ ওচৰত আছে তো কি গম পাওঁ মানে এক্স স্কুৱেৰৰ লগত যিটো কোফিচিয়েণ্ট থাকে সেইটোৱে বোথ ছাইডক ডিভাইড কৰি দিম বোথ ছাইড ডিভাইডিং বাই এ কি হ'ব এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ডিভাইডেড বাই এ এইপিনে হ'ব 0 বাই এ আমি কি পাই যাম এ এক্স স্কুৱেৰ বাই এ বি এক্স বাই এ চি বাই এ 0 বাই এ মানে 0 ইয়াৰে এ কাটি গ'ল কি থাকিলে এক্স স্কুৱেৰ প্লাছ বি বাই এ ইনটু এক্স প্লাছ চি বাই এ ইজ ইকুৱেল টু 0 কি পালোঁ এইকলৈকে হ'ল আৰু এইখন নুবুজা কিবা আছে এইকলৈকে নাই আমি কি বনাব খুজি আছোঁ আমি এ প্লাছ বি হোল স্কুৱেৰ নহ'লে এ মাইনাছ বি হোল স্কুৱেৰ বনাব খুজি আছোঁ ঠিক আছে অ'কে অ'কে ছাৰ এতিয়া কি কৰোঁ শুনিবি নি আমাৰ এ প্লাছ বি হোল স্কুৱেৰ বা এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলাটোত এটা বস্তু আছিলে সেই বস্তুটো হৈছে এ স্কুৱেৰ প্লাছ 2ab কি আছে 2ab মন কৰিছোঁ যদি কথা দিয়া আচ্ছা এক্স স্কুৱেৰ হৈ গ'ল প্লাছ ইয়াত এক্স এটা আহিলে প্লাছ বি বাই এ এটা আছে আৰু চি বাই এ এটা আছে এইটো এ স্কুৱেৰ প্লাছ এ নিচিনা হৈ আছেনে এ স্কুৱেৰ প্লাছ এ টাইপ হৈ আছে এতিয়া মই কি কৰিলোঁ চাই ইয়াৰ 2ab টো নাই মানে 2 বোলা বস্তুটো কি কৰিম চা এক্স স্কুৱেৰ কৰিলোঁ ইয়াত মই কথা নাই বতৰা 2 এটা দি দিলোঁ আৰু কথা নাই বতৰা 2 এটা দিয়াৰ কাৰণে লগতে মই 1/2 এটাও দিবলগীয়া যাতে কেঞ্চেল কৰি পেলাই ইফেক্টটো নাল হৈ যায় লগতে মোৰ কি আছে এক্স এটা আছে আৰু বি বাই এ এটা আছে বাৰু চি বাই এ লিখিলোঁ ইজ ইকুৱেল টু 0 এতিয়া শুনিবি কথা এটা এক্স স্কুৱেৰ লিখিলোঁ 2টো লিখিলোঁ 2 লগতে মই এক্সটো লিখি দিলোঁ 2 ইনটু এ মন কৰিছোঁনে এইটো এ স্কুৱেৰ প্লাছ 2a নিচিনা হৈ গ'ল বাকীখন মই কেনেকৈ মেনেজ কৰিম চা এইটো বি আছিলে ওপৰত তলত 2 আৰু এ আছে তো মই বি বাই 2a কৰি দিলোঁ নে এইটো তলত যে 2a পাইছোঁ যে লাহে লাহে ফৰ্ম হৈছে চা হয়নে প্লাছ চি বাই এ এইকণলৈকে লিখি লওঁ ফটাফট লিখি লওঁ এইকণকে ধৰিব পাৰিছনে অ'কে লিখি লওঁ লিখিলি লৈ হ'ল ফাৰ্ষ্ট লাইন অ'কে
হ'ল এতিয়া মন কৰ এই এইখন কি বনি গ'ল চা এইটো বনি গ'ল a স্কোৱাৰ প্লাছ 2ab লৈকে বনিলে হয়নে হ'ল এই পিছৰ পাৰ্টটোক মই বি বুলি কনচিডাৰ কৰিছোঁ ঠিক আছে a স্কোৱাৰ প্লাছ 2ab হৈ গ'ল ইয়াত প্লাছ b স্কোৱাৰ বোলা বস্তুটো আছে জানো নাই যদি মই এক্সটোক a বুলি কনচিডাৰ কৰিছোঁ এই গোটেইটোক যদি মই b বুলি কনচিডাৰ কৰিছোঁ তো b স্কোৱাৰ বোলা বস্তু এটাও থাকিব লাগিছিলে হয়নে তো মই নিজেই উজ্জাচি দি দিম কেনেকৈ দিলোঁ চা b/2a হোল স্কোৱাৰ এটা নিজৰ ফালৰ পৰা লগাই দিলোঁ কিন্তু আছিলে জানো সেইকাৰণে মই যাতে এটা কাটি পেলাই লাষ্টত ভেলুটো 0 হৈ যায় একো মানে নতুন বস্তু এটা নহয় আৰু ঠিক আছে লগতে কি এটা খাই আছিলে এইটো আহি আছে হয় লগতে এইখন ধৰিব পাৰিলি এতিয়া এইটো মন কৰ না a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এইকণলৈকে সেই বস্তুটো হ'লনে চাচোন হ'ল তই কি লিখিব পাৰোঁ গম পাওঁ নে এইখন মই এনেকৈ লিখিব পাৰোঁ নে এক্স প্লাছ b/2a পাৰোঁ লিখিব পাৰোঁ ন a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ হ'ল এইখন কি কৰিম চাই এতিয়া এইখন মাইনাছ লিখিলোঁ বিৰ ওপৰত স্কোৱাৰ বি স্কোৱাৰ 2a হোল স্কোৱাৰ মানে হ'ব 2 স্কোৱাৰ মানে 4 a স্কোৱাৰ মানে a স্কোৱাৰ প্লাছ আছে c বাই হয়নে এতিয়া মই কি কৰিম চাওঁ এটালৈকে ইফালে গৈছে কেনেকৈ নিম এতিয়া এইটো হ'ব এক্স প্লাছ b/2a হোল স্কোৱাৰ ইফালে কি হ'ব এইটো যিহেতু আমাৰ এইপিনে নিগেটিভত আছে ইফালে গ'লে পজিটিভত যাব সেইকাৰণে আগত লিখিছোঁ আৰু b স্কোৱাৰ বাই 4a স্কোৱাৰ ধৰিব পাৰিছোঁ মাইনাছ c/a ঠিকে আছেনে এতিয়া চা এক্স প্লাছ b/2a লৈকে লিখিলোঁ হোল স্কোৱাৰ দিলোঁ মই 4a স্কোৱাৰ আৰু এৰ এলচিএম কিমান হয় 4a স্কোৱাৰ আৰু এৰ এলচিএম কিমান হয় অবভিয়াছ ডাঙৰ নহয় জানো এইটো ইয়াত সোমাই আছে নাই আছে মানে ডাঙৰটো এলচিএম হৈ যায় যেনেকৈ 2 আৰু 12 যদি এলচিএম উলিয়াবলৈ কওঁ মই ডাইৰেক্ট ক'ম এলচিএমটো কিমান হ'ব 12 4a স্কোৱাৰত এইটো সোমাই আছে নাই ডেট মিনছ এলচিএমটো কি হ'ব 4a স্কোৱাৰ 4a স্কোৱাৰ মই এলচিএম ল'লোঁ যিটো আছে সেইটো লিখিছোঁ কাৰণে ওপৰত b স্কোৱাৰ ডাইৰেক্ট আহি গৈছে ইয়াত এক মই 4a স্কোৱাৰ বনাব লাগে কি বনাব লাগে এক তো এক যদি 4a স্কোৱাৰ বনাব লাগে লগত কিহে মাল্টিপ্লাই কৰিম বাৰু মই 4a এটা দিম নে 4a মাল্টিপ্লাই কৰিলেহে 4a ইনটু a 4a স্কোৱাৰ হৈ যাব কি হৈ যাব 4a স্কোৱাৰ কেনেকৈ হ'ব a ৰ লগত কি মাল্টিপ্লাই কৰিলে তো a ৰ লগত যদি 4a মাল্টিপ্লাই কৰিবলগীয়া হৈছে a ৰ ওপৰত কোন আছে c ৰ লগতো 4a এটা মাল্টিপ্লাই কৰিবলগীয়া হ'বনে তো মাইনাছ c ৰ লগত যদি 4a মাল্টিপ্লাই কৰিলোঁ এইটো হৈ যাব 4a অলপমান ধৰিব পাৰিছনে b স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ লাগি গ'ল বুলি এইটো b স্কোৱাৰ মাইনাছ 4ac হ'লনে লাহে লাহে বনি আছে আৰু এতিয়া আছে ঘটনাটো এক্স লিখিলোঁ প্লাছ b/2a লিখিলোঁ ইণ্টাৰেষ্টিং কথাটো কি হ'ল মই ইয়াৰ ওপৰত স্কুৱেৰটো ৰাখি থ'ব খোজা নাই মোক কি লাগে মোক গোটেই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা এটা বস্তু লাগে সেইটো হৈছে এক্স এই স্কুৱেৰ ৰুটটো সিফালে গুচি আহিলে কি হৈ যাব স্কুৱেৰ ৰুট হৈ যাব আৰু তহঁতি যিহেতু ক্লাছ 10ত আছ সেইকাৰণে স্কুৱেৰ ৰুটটোৰ আগত কি দিব লাগিব প্লাছ মাইনাছ ৰুট অ'ভাৰ b স্কুৱাৰ মাইনাছ 4ac আৰু ডিভাইডেড বাই 4a স্কুৱেৰ ঘটনাটো কি হ'ল এতিয়া ইয়াত এক্স প্লাছ b/2a থাকিলে ইপিনে প্লাছ মাইনাছ দি দিলোঁ ঘটনাটো হ'ল যে আমাৰ ওপৰৰ পাৰ্টটোত বাৰু মই স্কুৱেৰ ৰুটটো দিলোঁ যে b স্কুৱাৰ মাইনাছ 4ac কিন্তু তলৰটোতো 4টো স্কুৱেৰ নাম্বাৰ a স্কুৱেৰটো নিজে স্কুৱেৰ হৈ আছে তো ডাইৰেক্ট মই ৰুটৰ বাহিৰৰ পৰা উলিয়াই দিলে কি হৈ যাব ৰুটৰ বাহিৰলৈ উলিয়াই দিলে 4ৰ স্কুৱেৰ ৰুট 2 হৈ যাব a স্কুৱাৰৰ স্কুৱেৰ ৰুট a হৈ যাব হ'লনে ক'ত লাগি ধৰিলি হা এইবাৰ নেক্সট ষ্টেপটোত কেলৈ লাগি ধৰিলি সেইটো কওঁ তই নিজে ছল্ভ কৰ কি কৰিবি কওঁ মোক কৈ যা এক্স প্লাছ b/2a বুলি লিখিবি এইবোৰ তাৰপিছত কি কৰিবি তই মোক ক প্লাছ মাইনাছ চিনো দিবই লাগিব তাৰপিছত ৰুট অ'ভাৰটো দিবই লাগিব b স্কুৱাৰ মাইনাছ 4ac বাইটো বাহিৰত দিবি নে ৰুটৰ ভিতৰত দিবি লিখিবি কি লিখিলিহেঁতেন ৰুটৰ ভিতৰত দিলোঁ যেনিবা কি লিখিলিহেঁতেন আকৌ কি 4a স্কুৱাৰ লিখি দিবি নি যদি লিখ 4a স্কুৱাৰ এই লাইনটো আৰু এই লাইনৰ মাজত ডিফাৰেঞ্চ কি থাকিল একো নাথাকে তো স্কুৱেৰটোৰ যদি স্কুৱেৰ নাম্বাৰ দেখিছ স্কুৱেৰ ৰুটৰ পৰা ডাইৰেক্ট বাহিৰলৈ উলিয়াবি যদি স্কুৱেৰ নাম্বাৰ দেখিছ স্কুৱেৰ ৰুটৰ পৰা ডাইৰেক্ট বাহিৰলৈ 4টো স্কুৱেৰ নাম্বাৰ হয় নাই
স্কুৱেৰটো বাহিৰলৈ ওলালে কি বুলি ওলাব 2 বুলি ওলাব এ স্কুৱাৰটো স্কুৱেৰ নম্বৰ হয় নাই বাহিৰলৈ ওলালে এ বুলি ওলাব সেইটো লিখিছোঁ ন এতিয়া চা লাষ্ট ষ্টেপটো আছে কি আৰু এক্সটো লিখিলোঁ মই এই বি বাই 2 এটো কি হৈ আছে পিনে ইফালে গ'লে কি হৈ যাব মাইনাছ বি বাই 2a এইটো কি হৈ আছে প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a হয়নে বস্তু এটা মন কৰিছনে দুইটা তলত 2a আছে তো একেবাৰতে লিখিম এক্স ইজ ইকুৱেল টু ডাইৰেক্ট এবাৰতে 2a লিখিছোঁ বিৰ আগত কি আছে আৰু এই বি স্কুৱাৰ মাইনাছ 4ac আগত কি আছে প্লাছ মাইনাছ কি আছে তো মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱাৰ মাইনাছ 4ac ডেটছ আৱাৰ কোৱাড্ৰেটিক ফৰ্মুলা কি মেথডত উলিয়ালোঁ আমি কমপ্লিটিং দ্য স্কুৱেৰ মেথড এইটো ধৰণৰ নুসুধে এইটো ধৰণৰ আগৰ চিলেবাছত আছিলে এইটো উঠাই দিলে জাষ্ট এই ফৰ্মুলাটো কেনেকৈ পায় সেইটো দেখাইছোঁ আমি কেতিয়াবা কিবা কুৱেশ্যনত কনচেপচুৱেলাইজ কুৱেশ্যনত লাগি যাবও পাৰে তো কেতিয়াবা যদি কোনোবা যদি এই মেথডটো কৰাই দিয়ে বুজি নোপোৱাকৈ নাথাকিবি তাৰমানে সেইটো কৈছোঁ ঠিক আছে কৰিলোঁ ক'ৰ পৰা লাগি ধৰি আছোঁ কৰিলোঁ একেবাৰে খতম কৰিলোঁ তাৰপিছত আমি ডাইৰেক্ট হেৰিত যাম কুৱেশ্যনত যাম হা অঁ ক্ৰিটিকেলটো হয় দেহা লাইফ ইজ ক্ৰিটিকেল না কি এক্সপেক্ট কৰোঁ তই না ভাত দেখা চাবলৈ আমি ডেইলি চা মই কৈছোঁ 5 এটা নাম্বাৰ আছে ডোণ্ট চেঞ্জ ইট ডোণ্ট কিন্তু মোক মই যেতিয়া 2 এটা লগাই দিলোঁ চেঞ্জ হৈ যাব নাই চেঞ্জ নহ'বৰ কাৰণে মই লগত এটা তেতিয়া কি হৈ যাব এটা আপচমে কাট খাই পেলাই অকল 5 থাকিব সেইটো মই 2টো নাছিল ন কিন্তু মোৰ 2টো দৰকাৰী হৈছে নাই চা কথা শুন 2ab কৰিবৰ কাৰণে 2টো মোক দৰকাৰী হ'ল মই 2টো লগাই দিলোঁ কিন্তু 2টো নাছিলে নহয় তো সেইকাৰণে হাফ লগাই দিব লাগিব চানেকৈ এইটো চা মোক বি স্কুৱাৰ্ড লাগিলে বি বাই 2 হোল স্কুৱাৰ্ড লাগিলে নাছিলে নহয় লগাই দিয়াৰ কাৰণে মাইজত মাইনাছ কৰিবলগীয়া এড কৰিলে মাইনাছ কৰিব লাগিব যদি নথকা বস্তু এটা এড কৰি দিওঁ মাইনাছ কৰি দিব লাগিব যদি নথকা বস্তু এটা মাল্টিপ্লাই কৰি দিওঁ ৰেচিপ্ৰকেলটো মাল্টিপ্লাই কৰি দিব লাগিব যদি মই কোনোবা এটা নাম্বাৰ আছে মোক যদি তাত এ এটা মাল্টিপ্লাই কৰি দিব লাগে 1 বাই এটা মাল্টিপ্লাই কৰিব লগত এতিয়া লিখি লওঁ টপিকটো ডিছক্ৰিমিনেণ্ট এণ্ড নেচাৰ অফ ৰুটছ লিখিলি
লিখ ডিসক্রিমিনেন্ট এণ্ড নেচাৰ অফ ৰুট লিখ অ'কে কাম এটা কৰ না এতিয়া কি কৰিবি ডাঙৰ ডাঙৰকৈ শুনিবি দেই x is equal to 2a minus b plus minus বস্তু এটা মনত আছেনে এটা নাম্বাৰ ৰেচনেল হয় নে নহয় কাৰ ওপৰত ডিপেণ্ড কৰে ৰুটৰ ভিতৰত কি আছে তাৰ ওপৰত ডিপেণ্ড কৰে ৰুটৰ ভিতৰত যদি স্কুৱেৰ নাম্বাৰ থাকে ৰেচনেল হৈ যায় আৰু ৰুটৰ ভিতৰত যদি নন স্কুৱেৰ নাম্বাৰ থাকে ফৰ এক্সাম্পল ৰুটৰ ভিতৰত যদি 2 থাকে এইটো কি নাম্বাৰ ৰুটৰ ভিতৰত যদি 25 থাকে ৰেচনেল নাম্বাৰ এই ঘটনাটো চা মানে আমাৰ এক্সৰ যোনকেইটা আনচাৰ ওলাব এই বি আৰু 2a ওপৰত ইমান ডিপেণ্ড নকৰে চব দেখিবলৈ কেনেকুৱা হ'ব বা কি নেচাৰৰ হ'ব ৰেচনেল হ'ব ৰিয়েল নাম্বাৰ হ'ব ইৰেচনেল হ'ব সেইবোৰ কাৰ ওপৰত ডিপেণ্ড কৰে চব বি স্কুৱাৰ মাইনাছ 4ac ওপৰত কাৰণ সি কাৰ ভিতৰত আছে কি হৈছে সেইকাৰণে তাক কয় ডিছক্ৰিমিনেণ্ট এইটোক কয় ডিছক্ৰিমিনেণ্ট নামটো হৈছে ডি যাক কওঁ আমি বি স্কুৱাৰ মাইনাছ 4ac এতিয়া চাবি দেই এক নম্বৰ কথা ফাৰ্ষ্ট নম্বৰ ৰুল বি স্কুৱাৰ মাইনাছ 4ac যদি গ্ৰেটাৰ দেন 0 মানে কি পজিটিভ মানে কি হ'ব পজিটিভ তো আমাৰ ৰুটছৰ নেচাৰটো কেনেকুৱা হ'ব ইয়াত লিখিবি ৰুট নেচাৰ অবভিয়াছলি যদি ৰুটৰ ভিতৰত পজিটিভ নাম্বাৰ এটা আহে আমি এটা ৰিয়েল নাম্বাৰ পাম কি পাম ৰেচনেল হওক ইৰেচনেল হওক দৰকাৰ নাই কি পাম খালি ৰিয়েল নাম্বাৰ ৰিয়েল এণ্ড ইউনিক বুলি কেলৈ কৈছোঁ যদি ইয়াত ৰুট 5 ওলায় এবাৰ প্লাছ ৰুট 5 ওলাব এবাৰ মাইনাছ ৰুট 5 ওলাব তো দুটা আনচাৰ বেলেগ বেলেগ ওলাইছে ন এবাৰ প্লাছ ৰুট 5 ওলাব এবাৰ মাইনাছ ৰুট 5 ওলাব সেইকাৰণে মই কৈছোঁ দুটা আনচাৰ ৰিয়েল আৰু ইউনিক হ'ব ইয়াৰে দুটা ভাগ আছে আকৌ ইয়াৰ দুটা ভাগ আছে যদি ৰুটৰ ভিতৰত মানে যদি এই বস্তুটো এটা পাৰফেক্ট স্কুৱেৰ হৈ যায় তেতিয়াহ'লে আৰু এটা লেয়াৰ আহি যায় যদি এইটো পাৰফেক্ট স্কুৱেৰ হৈ যায় ন তেতিয়া আমাৰ আনচাৰটো ওলাব ৰিয়েল এণ্ড ৰেচনেল কাৰণ সেই ৰুটটো যেতিয়া নাথাকিবই ৰুটটো তেতিয়া যদি ভিতৰত পাৰফেক্ট স্কুৱেৰ নাম্বাৰ এটা হৈ যায় এই বি স্কুৱেৰ মাইনাছ 4ac যদি পাৰফেক্ট স্কুৱেৰ হৈ যায় ৰুটটোতো নাথাকিব ৰুট নাথাকিলে ওপৰ মে ভি ইণ্টিজাৰ নিচে মে ভি ইণ্টিজাৰ ইটছ আ ৰেচনেল নাম্বাৰ আৰু যদি ফৰ এক্সাম্পল চাই লওঁ ফৰ এক্সাম্পল 2 প্লাছ মাইনাছ ৰুট 9/2a এইটো কি হৈ গ'ল 2 প্লাছ মাইনাছ 3/2 এই হৈ যাব ন ইয়াত ৰুট নাথাকিলে ইৰেচনেল হোৱাৰ চান্স আছে জানো ইয়াত চাচোন নন পাৰফেক্ট স্কুৱেৰ যদি হৈ যায় তেতিয়াহ'লে কি হ'ব এইটো ইয়াত ৰুট 5 বহিব ৰুট 7 বহি যাব এইটো হ'ব কাৰণ তাহাঁতৰ আনচাৰেই নাই আনচাৰ আছে না মানে ইৰেচনেল আছে কি আছে ইৰেচনেল তো যদি নন পাৰফেক্ট স্কুৱেৰ বহাই দিওঁ তাহলে কি ওলাব ইৰেচনেল নাম্বাৰ আকৌ ছেকেণ্ডটো চা যদি বি স্কুৱেৰ মাইনাছ 4ac ইজ ইকুৱেল টু 0 হৈ যায় ইজ ইকুৱেল টু 0 মানে কি এই ভিতৰ পাৰ্টটো 0 মানে 0 হৈ গ'লে স্কুৱেৰ ৰুট অফ 0 ইজ 0 তো এই গোটেই পাৰ্টটো বাচি থাকিলে জানো এইবোৰ গ্ৰেটাৰ দেন 0 হ'লে এটলিষ্ট বাচিটো থাকিব কুছ ভি তো লিখ सकते लेकिन যদি 0 হৈ যায় এই বস্তুটো বাচিয়ে নাথাকিলে আনচাৰটো ৰিয়েল ওলাল নাই আনচাৰটো ৰিয়েল হ'ব কিন্তু কথা এটা ৰিয়েল এণ্ড ইকুৱেল ৰুটছ ইকুৱেল চা যিহেতু কোৱাড্ৰেটিক হয় আমাৰ আনচাৰ কেইটা ওলাব লাগে দুটা আনচাৰ কাৰ ওপৰত ডিপেণ্ড কৰি আছিলে এবাৰ প্লাছত ওলাব এবাৰ কিন্তু যদি এটোৱে নাইকিয়া হৈ যায় দেখিবলৈ কি হৈ থাকি যাব কোৱাচোন x = -b/, মানে দুইটা আনচাৰে আমাৰ x = -b/2a x = -b/2a ওলাব দুইটা আনচাৰে ৰিয়েল হ'ব আৰু
ইকুৱেল হ'ব। তো ৰিয়েল আৰু ইকুৱেল হোৱাৰ কণ্ডিশ্যনটো কি? বি স্কুৱাৰ মাইনাছ 4 ডিছক্ৰিমিনেণ্ট ইজ ইকুৱেল টু 0। নেক্সটটো চা, থাৰ্ডটো হৈছে বি স্কুৱাৰ মাইনাছ 4ac লেছ দেন 0। লেছ দেন 0 মানে কি নাম্বাৰ? এইবোৰ নিগেটিভ নাম্বাৰ। কি নাম্বাৰ? চা, স্কুৱেৰ ৰুটৰ ভিতৰত আজিলৈকে তহঁতি জেনেৰেল মেথছত নিগেটিভ নাম্বাৰ বহাবলৈ শিকা নাই, চব পজিটিভ। 0তকৈ সৰু নাম্বাৰ তহঁতি আজিলৈকে এইটো আছে কলেজত, খালি এইটো কৰিবলৈ তহঁতিলৈ শিকা নাই, বা √9 কৰিবলৈ শিকা নাই। কাৰণ কোনো দুটা ছেম নাম্বাৰ মাল্টিপ্লাই কৰিবলৈ -9 নাপায়। 3 মাল্টিপ্লাই কৰি 9 পায়, -3 মাল্টিপ্লাই কৰিও 9 পায়। ছেম নাম্বাৰ মাল্টিপ্লাই কৰি পেলাই নিগেটিভ পোৱা আনচাৰ নাই, কাৰণ প্লাছে মাইনাছে মাইনাছ হৈ যায় হয়। এতিয়া ঘটনাটো হ'ল মুঠতে √9 আনচাৰটো আমি नहीं जानता, ये रियल नंबर है ही, তো আমি লিখিব পাৰোঁ নো ৰিয়েল ৰুটছ, আৰু সেইটো কৰিব দৰকাৰ নাই। যদি প্ৰথমতে কুৱেশ্যন এনেকুৱা কৈছে যে ষ্টেট মি দ্য নেচাৰ অফ দ্য ৰুটছ এণ্ড দেন ফাইণ্ড ৰুটছ, তেতিয়াহ'লে এইকেইটা থাকিলে কৰিব লাগিব। যদি এইটো পাই যাওঁ কৰিবই দৰকাৰ নাই। এইখিনি লিখি লওঁ, নেক্সট আমি কুৱেশ্যনটো কৰোঁ।
Okay. Fast. 2x square. Okay. Comparing with ax square plus bx plus c is equal to 0. a2 হৈছে 2, b2 হৈছে -3, c2 হৈছে 5. Now discriminant d is equal to b square minus 4ac. b মানে হৈছে -3 whole square 4, a মানে হৈছে 2, c মানে হৈছে 5. -3 whole square 9, 4 2 is 8, 8 5 is 40. Answer is -431. So obviously it is less than 0 মানে কি no real roots আৰু কৰিবও দৰকাৰ নাই পিছফালে আনসাৰটো কোনোটা মিলাই যাবি লগালক থ্ৰী এক্স স্কুৱাৰ minus 4 no 3x square minus 4 4 root 3 oh বেলেগে গেলি কলি তাহলে 3x square minus 4 root 3x is equal to 0 লগালগ লিখিম comparing with ax square plus bx plus c প্ৰথমত মোক কৈ যাওকচোন a জায়গাত কি আছে a 3x x কেলে আহিছে b কি আছে -4 ভেরি গুড c কি আছে 4 এটা লগালগ ডিসক্রিমিনেন্ট লিয়াম মই ডিসক্রিমিনেন্ট কি আছে b স্কয়ার minus 4ac কি পাই যাম b স্কয়ার মানে কি -4 root 3 का হোল স্কয়ার 4 a মানে হইছে 3 c মানে হইছে 4 ও বস্তুটা মন করছম কথা বস্তুটা মন কর মাইনাস স্কয়ার গেলে কি হৈ যায় প্লাস 4 স্কয়ার কি হৈ যাব 16 আর root 3 স্কয়ার কি হৈ যাব 3 আর এপিনে 4 3 is 12 12 4 is 48 আমি জানিব লাগে 16 3 is 48 এ হয় 48 minus 48 आंसर ললে a2 কি হ'ব রিয়েল এন্ড ইকুয়াল রুটস আর হেতু যদি হয় তাহলে গুটে b স্কয়ার minus 4c কই থাকব নালাগে রিয়েল আর ইকুয়াল রুটস হলে মনত আছে x2 minus b/2 এর সৈতে ইকুয়াল হৈ যায় তো আমি কি পাই যাম x2 minus b/2a or minus b/2a দ্যাট মিন্স আমি পাম হেৰি minus b/2 মানে b2 জায়গাত কি আছে -4 root 3 আছে আৰু 2 into a জায়গাত 3 আছে that means positive 4 root 3/6 2 2 जा 2 3 जा आंसर ওলাব 2 root 3/3 or 2 root 3/3 একটা आंसर है रियल एंड इक्वल आंसर साइड है ना प्लीज पटके না আনসারটো 2/3 কৰিছে নি মানে কি এটা কথা জানানে √3 এট 3 √3 টাইমস যায় বুলি বিকজ √3 into √3 is 3 that means answer ওলাব 2 by তো এটু হ'ব তেল 2 by পাৰা যা নেক্সট ওপৰ অরে এটু হ'ব কারেক্ট আনসার কাটিং দিয়ে ফুল মার্কস পাবি
2x 2x square minus 6x plus 3 is equal to 0 হয় নাই এটা চা comparing with ax square plus bx plus c is equal to 0 কি ওলাব চা আমাৰ a to 2 ওলাব b to minus 6 ওলাব c to 3 ওলাব তহঁতি ঠিকে পাইছিলি নে a b c টা ঠিকে পাইছিলি নাই d আছে কেনেবাকৈ b to 6 লিখিছিলি নি আকৌ okay b square মানে হ'ব minus 6 ৰ whole square 4 মান আৰু 2 into 3 আমাৰ ওলাব minus 6 ৰ whole square 36 4 2 যা 8 3 যা 24 আনসাৰ ওলালে 12 টো হ'ব greater than 0 real and unique roots এটা মন কৰা কথা কি হলো চা x is equal to minus b plus minus root over b square minus 4ac divided by 2a এটো হৈছে আমাৰ কোয়াড্ৰেটিক ফৰ্মুলা এটা কোয়াড্ৰেটিক ফৰ্মুলা যদি হয় এটা মন কৰিবি কি আছে আমাৰ চা minus b মানে হ'ব minus 6 plus minus b square minus 4ac আকৌ কৰিব দৰকাৰ নাই কিমান পাই থৈছো লগালগ বহুৱাই দে তলত কি হয় 2 into a মানে কি a মানে কি 2 চাই যা minus 6 মানে positive 6 plus minus root over 12 টো কেনেকৈ লিখিব পাৰি নি 4 into 3 বুলি আৰু তলত 2 2 যা কিমান হলো 4 এটা মন কৰচোন কথা এটা 6 এটা আছে প্লাস মাইনাস এটা আছে ইভনে x আহি আছে আৰু 4 টো ভ্যালু 2 হৈ যাব √3 হৈ যাব ইয়াত মই পাম 4 মন কৰচোন কথা এটা ওপৰৰ পৰা কেনেবাকৈ 2 এটা কমন আনিব পাৰি নি বাৰু পাৰি ন 2 টো কমন লৈ কি থাকিব ইয়াত 3 থাকিব ইয়াত প্লাস মাইনাস √3 থাকিব ইয়াত থাকিব 4 কি হ'ব 2 এ 4 ক 2 টাইমছ কাটিব মানে কি পালো 3 প্লাস মাইনাস √3/2 মানে এটা x হ'ব 3 plus √3/2 এটা x হ'ব 3 minus √3/2 আনসার এটা কি আছে সাইডোসন এবাৰ হ্যাঁ এটা বঢ়িয়া নেক্সট তেতিয়াহ'লে ধৰ লিখি লওঁ ট্ৰিগোনোমেট্ৰি কৰিব লাগিব ট্ৰিগোনোমেট্ৰি আগত এই থিওৰিখিনি লিখি লওঁ ট্ৰিগোনোমেট্ৰি লিখছো দিছোঁ কাম এটা কৰ না ল'ৰা কি কি লিখি নাম লাগে কোটা এংগল বি এংগল সি এংগল লিখিছিল অঁ এংগল বি ক'ত দেখিল তই কেলে ক বাট সেই এতিয়া ৰ এক ছেকেণ্ড লিখিলি হ'ল নেক্সট কুৱেশ্যন লেখ জাষ্ট এক ছেকেণ্ড Question. Find the value of a for each of the following configurations so that they have two equal roots. Two equal roots কি হ'ব স্যার? Two equal roots condition কি আছিলে ডিসক্রিমিনেন্টৰ?
কি আছিলে হা ডি ইজ ইকুৱেল টু এক্সেক্ট ডি ইজ ইকুৱেল 0 আছিলে ডি ইজ ইকুৱেল 0 যদি হয় প্ৰথমতে মোৰ ইকুৱেশ্যনৰ কোৱেশ্যন কি আছে 2x square plus kx মোৰ লগত লিখি আছে এঠাইলৈ 2x² প্লাছ kx plus 3 equal 0. প্লাছ 3 ইজ ইকুৱেল টু 0 ইয়াত মই কি পাম কম্পেয়াৰিং উইথ ax² প্লাছ bx প্লাছ c বৰ্ণিল হেৰি হৈ আছে ৰেকৰ্ডিং হৈ আছে অ'কে ইজ ইকুৱেল 0 ইয়াত কি পাম চা না এৰ জেগাত 2 পাম বিৰ জেগাত k পাম চিৰ জেগাত 3 পাম সেইটো যদি লিখি ল'লোঁ মই এটা বস্তু এটা মন কৰিবি কথা এটা একৰ্ডিং টু কুৱেশ্যন বুলি লিখে একৰ্ডিং টু কুৱেশ্যন দ্য ইকুৱেশ্যন হেজ কি ৰুটছ কুৱেশ্যন আকৌ পঢ়ি দে ফাইণ্ড দ্য ভেলু অফ k For each of the following public equation so that they have two equal roots. okay the equation has equal roots that means discriminant is equal to 0 that means b square minus 4ac is equal to 0 that means b এর জায়গাত আছে k square minus 4 into a এর জায়গাত আছে 2 c এর জায়গাত আছে 3 is equal to 0 ইয়াৰ পৰা মই পাম k square minus 4 2 is 8 3 is 24 is equal to 0 that means k square is equal to 24 that means মই পাম k is equal to plus minus root over 24 ইয়াৰ পৰা আমাৰ কি ওলাব চা 24 টো হেৰি এটা সোমাই আছে 4 into 6 বুলি এটা সোমাই আছে এইটো মানে এনেকৈ লিখিব পাৰোঁ যে 4 into 6 4 বাহিৰলৈ আহিব প্লাছ মাইনাছ 2 root 6 হৈ যাব ডেটছ ইয়ৰ আনচাৰ আছে নে আছে পিছফালে K equal প্লাছ মাইনাছ ৰুটটো plus minus 2 root 6. কেনেকৈ কৰিলোঁ এ বি চিটো মই আইডেণ্টিফাই কৰিলোঁ আইডেণ্টিফাই কৰি পেলাই কি হ'ব আমাৰ ডিছক্ৰিমিনেণ্টটো কাষত ইকুৱেল হ'ব জিৰ' সৈতে ইকুৱেল কৰি পেলাই কি লিখি দিম জি স্কিমেণ্ট মানে বি স্কুৱেৰ মাইনাছ 4 ইকুৱেল 0 বি এ চি মই আইডেণ্টিফাই কৰি থোৱা আছে বহাই দিলোঁ বহাই পেলাই জাষ্ট কি উলিয়াই দিলোঁ কি ভেলটো কে কেতিয়াবা ইয়াত দি দিব কে কেতিয়াবা ইয়াত দি দিব কে কেতিয়াবা ঠিক আছে লিখি দি হৈ গ'ল
চাইন এ ইজ নাই সেইটো এই লিখিব নাই এই লিখিব নাই এতিয়া তই তেনেকৈ গোটেই হ'ব লিখি দে চাইনৰ ইয়াত লিখি ইয়াত যদি লিখিছ তই কাম এটা কৰ না ইয়াত যদি লিখিলিয়ে দিগদাৰী হৈ যাব তোৰ কাম এটা মই কৈছোঁ দে ছবিটো ইয়াত লিখিলি ন ভেৰি গুড ইয়াতে চ চাইন এইটো ইয়াত লিখ চাইন এইটো মানে ফৰ এংগল এ বুলি লিখি পেলাই চাইন এ বি চি বাই এ ঠিক আছে চাইন কছ টেন কছেক চেক কট গোটেই লিখ ডেজাৰ লিখ পেলাই ফৰ এংগল চি কাৰণে লিখ অঁ প্ৰথমতে এংগল এ কাৰণে গোটেইখিনি লিখি ল এংগল চি কাৰণে গোটেইখিনি লিখ কেইটা কুৱেশ্যন আৰু নহয় নহয় আৰু তাৰপিছত কেইটা কুৱেশ্যন কৈ যা মডেল ধৰিব পাৰি অ'কে ৱৰ্ড প্ৰব্লেমছ আমি আমি দুটা তিনিটাই মিলি পেলাই মানে হেৰি কৰিব লাগিব তোৰ এনালাইজ কৰি বনাম ঠিক আছে কচোন মোক মানে কৈ ল কোৱাৰ পিছত বনাম কৰি ল প্ৰথমে লিখি ল বস্তুটো रुक जा ना जा रे अब तोड़ के ক'ত লাগি ধৰিলি য়েছ বি চি এ বি বাই এ চি ইয়াত কেলৈ চাই আছোঁ চিহে আৰু ইয়াৰহে চাব লাগিব তই কষ্ট হৈ গ'ল 10 এই যিটো ক'ৰ পৰা আহিলে এইটোৱে জিৰ' বাই ফ'ৰ মানে আনচাৰটো জিৰ' হয় মই লিখিলোঁ এতিয়া চাইডটা মানে ইটছ লাইক এনেকুৱা তোৰ যদি ইয়াত যদি বাই চান্স বোলে জিৰ' নাথাকি 8/4 আছিলে মই তোৰটো ইয়াত লিখি দিলোঁ সেই কথা লিখিবই লাগিব বুলি কথা নাই মই এনেই লিখি দিলোঁ পটককৈ ফ্ল'তে হ'ল নি হৈ গ'ল কুৱেশ্যনটো প ৰ লেংথটো কি কৈছে নহয় সেইখিনি নালাগে মোক লেংথ মানে এইবোৰত তহঁতি ৰিলেশ্যন বিচাৰি ফুৰিবি কোনোবা এটা বস্তু কাৰোবাৰ লগত কিবা ৰিলেশ্যন দিয়া আছে নি বাপেকৰ এইজটো পুতেকৰ এইজৰ লগত দিয়া আছে নি কিবা ডিনমিনেটৰটো নিউমাৰেটৰ লগত দিয়া আছে নি কিবা এই স্পীডটোৰ লগত দিয়া আছে নি কিবা লেংথটো ব্ৰেথৰ লগত দিয়া আছে নি ৰিলেশ্যনো বিচাৰি ফুৰিবি ঠিক আছে ৰিলেশ্যনটা মুখৰ আগত দিয়া আছে কি ৰিলেশ্যন দিয়া আছে পঢ়িছাচোন এবাৰ লেন্থ ইজ টুৱাইচ ইটছ ব্ৰেথ মানে লেন্থটো ব্ৰেথৰ ব্ৰেথটো জানিলে লেংথটো জানি যাবি নাই ব্ৰেথটো ডাবল কৰি দিলি তাৰপিছত কি কৈছে বাছ সিমানেই দিছে আৰু দিয়া নাই অ'কে শুনি ল ব্ৰেথটো জানিলে লেংথটো গম পাই যাম ডেট মিনছ লেংথটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে লগালগ লিখ লেট ব্ৰেথ ইজ ইকুৱেল টু এক্স এইকেইটা কুৱেশ্যনে চাফিচিয়েণ্ট নহয় দেই তহঁতি আজি গৈ পেলাই ঘৰত এই এইবাৰ বৰ্ডৰ কুৱেশ্যনখিনি চাবিগৈ গম পাইছনে আৰু নহ'লে কাইলৈৰ পৰা এটা কাম কৰিম প্ৰেক্টিছ কপিখনো আছে কাইলৈৰ পৰা এই এৰিথমেটিক প্ৰগ্ৰেশ্যনটো কৰিয়ে থাকিম লগত 15-20 মিনিটমান এই PYQ সেই কি বুলি কয় কেছ বেছ কুৱেশ্যনখিনি কৰি যাম বুজিলা লেট ব্ৰেথ ইজ ইকুৱেল এক্স লিখিলি একৰ্ডিং টু কুৱেশ্যন লেন্থ ইজ ইকুৱেল টু ব্ৰেথৰ টুৱাইচ বুলি কৈছে নি 2 ইনটু ব্ৰেথ বুলি লিখ লেংথ ইজ ইকুৱেল টু 2 ইনটু ব্ৰেথ টু ইনটু এক্স এক্সেক্টলি 2 ইনটু এক্স ব্ৰেথ বুলি লিখি দে ব্ৰেথ বুলি লিখিব লাগিব তাৰপিছত লিখ ব্ৰেথ BREADTH ৰাইট তাৰপিছত লিখ 2 ইনটু এক্স মানে টুৱাইচ এক্স ডাইৰেক্ট লিখ টুৱাইচ এক্স লিখি দে টুৱাইচ এক্স 2 ইনটু এক্স নিলিখিবি ডাইৰেক্ট টুৱাইচ এক্স লিখ টুৱাইচ এক্স 2x ঠিক আছে অ'কে এতিয়া কি দিছে কচোন কুৱেশ্যনটো কি দিছে এৰিয়াটো কিমান দিয়া আছে হা লিখিম তলত তেলে একৰ্ডিং টু কুৱেশ্যন এৰিয়া ইজ ইকুৱেল টু বা গিভেন এৰিয়া ইজ ইকুৱেল টু 800 হয়নে ইমপ্লাইজ দে তার ইমপ্লাইজ থৈ না দিয়ে এরিয়ার ফর্মুলা কি বলে জানো নহলে লিখ L * B ইজ ইকুয়াল টু 800 সা L তো তহঁতি জানো 2x বুলি ব্ৰেথ তো জানো x বুলি তো 2x * x ইজ ইকুয়াল টু 800 লিখিব পাৰিবি নে লিখ তেলে মানে 2x² ইজ ইকুয়াল টু 800 হ'ব না লিখি দে हाँ डिवाइड है
এক্স স্কোৱাৰ ইজিকেল টু 400 হৈ যাব লিখি দিয়া হা x is equal to x square নহয় x is equal to plus minus root over 400 কিহৰ স্কোৱাৰ 2 ভাত দুটা জিৰ' আছে 100 টো কাৰ স্কোৱাৰ অঁ তুই কি কৈছ বাৰু ভাত তই কি প্লাছ মাইনাছ দিব লাগিব লিখচোন x is equal to 20 x is equal to positive 20 এইপিনে লিখ or x is equal to negative 20 কিন্তু কথা এটা এক্সটো কি আছিল পটককৈ মনত পেলাচোন এক্সটো কি আছিল পটককৈ মনত পেলা ব্ৰেডটো কেতিয়াবা -20 হ'ব পাৰে জানো তলত লিখ নট পচিবল চল লিখিল বঢ়িয়া নট পচিবল লিখিলি লিখ লিখ ব্ৰেড ইজ ইকুৱেল টু 20 এণ্ড আৱাৰ লেংথ ইজ ইকুৱেল লিখ হা এক্সাৰচাইজ ষ্টাৰ্ট কৰোঁ নেকি এক্সাৰচাইজ ষ্টাৰ্ট কৰিব খুজিছ যে এই বস্তু লিখি ল দেখা নহয় এক্সাৰচাইজ লিখিবলৈ অলপ ফৰ্মুলা জানিব লাগিব ফৰ্মুলা জানি এক্সাৰচাইজ কেনেকৈ কৰিবি ডাঙৰ কথা হৈ যাব ন एक्सरसाइज बुझिब नालागे फर्मुलाखिनि बुझिले एक्सरसाइज खुद ब खुद निकलता जाएगा এটা কাম এটা কৰ লিখচোন এই লিখ কৰ্ণাত চা এই বি এংগলটো কিমান 90 এ এংগলটো চি এংগলটো বি এংগলটো মিলাই কিমান হ'ব 180 লিখচোন উই নো a plus b plus c is equal to 180 degree লিখ ঐ হ'লনে তেতিয়া লিখ লেংথ কিমান পালি 40 ইউনিট চিউনিট নাই নি একো দিয়া নাই মিটাৰ তাহলে লিখ ব্ৰেথটো এই লেংথটো কেলৈ মিটাৰ স্কোৱাৰ হ'ব নিজে ভাবিছোঁ লেংথটো কিয় মিটাৰ স্কোৱাৰ হ'ব মিটাৰ স্কোৱাৰ কেতিয়া দুটা মিটাৰ মাল্টিপ্লাই কৰিলে হয় লেংথ মানে মাল্টিপ্লাই হৈছে জানো কিবা তেতিয়াহ'লে এটা লিখ হেৰি ব্ৰেথটো মিটাৰ লিখ আকৌ 20 মিটাৰ চ' লিখ তলত চ' ইট ইজ পচিবল টু ডিজাইন চাচ্ছ কি আছিলে এইটো লিখিলি বি মানে কিমান ডিগ্ৰী বহাই পেলাই ইপিনে মাইনাছ কৰি দে প্ৰথমতে বহাই ল নেক্সট ইপিনে মাইনাছ কৰি এ চি যেনেকৈ তেনেকৈ বহাই ইট ইজ পচিবল টু ডিজাইন হয়নে ডিজাইন কি ডিজাইন কৰিবলৈ কৈছে কেলৈ ওপৰত আজ কৈ লিখিলি চ' তলত লিখ চ' এ এন চি আৰ সাপ্লিমেণ্টাৰী এংগল চৰি এ এন চি আৰ কমপ্লিমেণ্টাৰী এংগলছ এ এন চি আৰ কমপ্লিমেণ্টাৰী এংগলছ বিকজ দুটা এংগল এড কৰি যদি 90 হা দুটা এংগল এড কৰি 90 ডিগ্ৰী পৰা তাহাঁতক কমপ্লিমেণ্টাৰী বুলি কয় ঠিক আছে এইটা কাম এটা কৰ ল'ৰা ইমপ্লাই হেৰি লিখচোন ইয়াতে ইমপ্লাইজ দে এ বুলি লিখ চিটো ইফালে ঠেলা মাৰি দে কি হ'ব লাইক লিখ এ ইজ ইকুৱেল টু 90 মেছেজ ঐ লিখ হ'ল নেক্সট ক দেখা দেখাইছোঁ ৰ কুৱেশ্যন If so, determine their present age. The 2 sum minute. of the age of two friends is 20 years. আকৌ কৈ দে Is the following situation possible? Hmm. If so, determine their present age. অ'কে The
লিখিল ন এটা কাম এটা কৰ লিখচোন চাইন এ বুলি এছ আই এন ই নহয় দেই এছ আই এন ইজুৱেল চাইন এ ইজুৱেল চাইন এ কিমান পাইছিলি চাইন এ মানে লিখচোন বি চি বাই চি ইয়াত ক'ত পাইছ নি লিখি দে কষ্ট ইজুৱেল কষ্ট ইজুৱেল কষ্ট কৈ লোৱা কেইটা কি লিখিলি according to question sum of age of two friends is 20 এটা লিখ so second friend ages লিখিলি এটা কাম এটা কৰ ইমপ্লাইজ এটা চাইন বুলি লিখ এৰ জেগাত এই পাৰ্টটো লিখি দে এ মানে কি লিখিব পাৰ ব্ৰেকেট আৰম্ভ কৰ 90 minus c বুলি 90 degree minus c is equal to কি পাইছ লিখি দে এই ব্ৰেকেট কৰি দে গোটেই বস্তুটো ব্ৰেকেট কৰি দে বক্সত ভৰা ইটছ এ ফৰ্মুলা হয় এ কণৰ পৰা এ কণলৈকে গোটেইটো ব্ৰেকেট কৰ বক্স হ'ল কি লিখিলি এটা ফ্ৰেণ্ডৰ এজ এক্স চামটো 20 দিয়া আছিলে আনটো ফ্ৰেণ্ডৰ এক্স কিমান হৈ গ'ল 20 minus x কাম এটা ডিভাইডাৰ এটা একদম ইমান ডিজাইন নিদিবি দেই একদম ডাইৰেক্ট দি দিবি হা কৰিলি এতিয়া তেনেকৈ কছ এইটো কৰ চাইন এ যেনেকৈ কৰিলোঁ কছ এইটো কাৰণে কৰ কৈ দে এইটো বস্তু পাবি চা এইটো বস্তু পাবি কৈ দে হা এই পাৰিবি অঁ ভুল নহয় ভালে পাব টিচাৰে অ'কে নেক্সটটো চা কি কৈছে নেক্সট কৈছে আমাক আৰু এটা কণ্ডিশ্যন কৈছে কিবা এটা লগতে 4 years ago কৈছে মানে এটা লিখ আকৌ লিখ এগেইন 4 years ago বুলি এগেইন 4 years ago লিখ ফাৰ্ষ্ট ফ্ৰেণ্ড এজ বা ফাৰ্ষ্ট বয়জ এজ বাকী ফাৰ্ষ্ট ফ্ৰেণ্ডছ বুলি লিখ ফাৰ্ষ্ট ফ্ৰেণ্ডছ FRIENDS 1ST আকৌ কি ফাৰ্ষ্ট লিখিছ হ'ব দে চুটিকৈ লিখিবি ফাৰ্ষ্টটো 1ST লিখিবি ছেকেণ্ডটো 2ND লিখিবি 1ST ফ্ৰেণ্ডছ এজ FRIEND এপষ্ট্ৰফি এজ প্ৰথম ফ্ৰেণ্ডটো এজটো কিমান ধৰিছিলোঁ আমি এক্স নহয় জানো তো 4 বছৰ আগতে কিমান আছিলে চাগে কি হ'ল ভুল গাইছ 2 এতিয়া বছৰ কিমান 4 বছৰ আগত কিমান আছিলে 11 আছিল ন কি কৰিলোঁ 15 পৰা 4টো তেতিয়াহ'লে এতিয়া যদি এটা এক্স হৈ আছে 4 বছৰ আগত কি হ'ব 4 minus x আৰু x minus 4 চেম বস্তু 2 minus 3 3 minus 2 চেম বস্তু তো আনচাৰ x minus 4 হ'ব লাগিব গম পালি লিখ ছেকেণ্ড ফ্ৰেণ্ড এজ নহয় প্ৰথমতে কছ এ বুলি লিখিব দেখা তাত চাইন এ পৰাহে আৰম্ভ কৰিছ তই ইমপ্লাইজ স্কিল দিছ তই এইটো 1 নম্বৰ দে এই 2 নম্বৰ দে অঁ কছ এৰ মানে কিমান চা তাত ক'ত পাওঁ তাৰপাছত চাব লাগিব কছ এটো লিখি ল কছ এটো লিখি ল কেন পাইছ লিখি ল ঐ লিখিলি কিমান পালি অঁ মোক ভাবি আছোঁ যে কথাটো ছেকেণ্ড ফ্ৰেণ্ডৰ এজটো কিমান আছিলে তাৰ পৰা আৰু এটা 4 মাইনাছ কৰিব লাগিব 20 minus x লিখ 20 minus x মাইনাছ ইকুৱেল চাইন এটা দে 20 পৰা 4 মাইনাছ কৰি লিখিব পাৰিবি নাই কিমান পাবি 20 minus x minus 4 কিমান 16 মাইনাছ ভেৰি গুড এই গোটেইটা বস্তুৱে লিখি আছে অথনিৰ পৰা ইয়াত ইয়েৰ্ছ লিখি না ৱাই আৰ এছ বুলি লিখে বেকেট নিদিলেও হয় ডাইৰেক্ট কিমান হ'ব 16 minus x 20 minus 4 কিমান পাবি ল'ৰা 20 minus 4 কৰিব পাৰিবি ন কিমান পাবি মাইনাছ 16 minus x ৱাই আৰ এছ ল'ৰা কিমান পালি চাইন 90 minus 90 degree minus c এইটো বক্সত ভৰাই গোটেইটো বক্সত ভৰাই নহয় ওপৰটো নালাগে লাষ্টৰ আনচাৰটো বেকেট দে এইটোতো বেকেট দে এইটোতো বেকেট দিব পাৰ এক্সপ্ৰেশ্যনবোৰ বেকেট দিব পাৰ ইণ্টাৰমিডিয়েটবোৰ নিদিলেও চলি যায় ভাইৰাছ HRS মানে ছেকেণ্ড HRS মানে আৱাৰ্ছ ঐ লেপিন চা হেৰি এইটো হৈ গ'ল এটা কি কৈছিল শুন 4 বছৰ আগতে তাহাঁতৰ এজৰ মাল্টিপ্লিকেশ্যন কিমান বুলি কৈ থোৱা আছে 40 হয়নে মানে 4 বছৰ আগতে ফাৰ্ষ্ট ফ্ৰেণ্ডটোৰ এজ কিমান আছিলে x minus 4 14 ক'ত পালি x minus 4 ছেকেণ্ড ফ্ৰেণ্ডটোৰ এজ কিমান আছিলে এই দুটা মাল্টিপ্লাই কৰি কিমান পাব বুলি কৈছে লিখি দিয়া তেতিয়াহ'লে একৰ্ডিং টু কুৱেশ্যন
x - 4 ব্ৰেকেটত x - 4 ব্ৰেকেটটো বন্ধ কৰি দে লগত x ব্ৰেকেটটো আৰম্ভ কৰি দে নেক্সট ব্ৰেকেট কি হ'ব হা ইজ ইকুৱেল টু লগালগ গোটেই সোপা ডিষ্ট্ৰিবিউট মাৰ x এ মাল্টিপ্লাই কৰ x ইনটু 16 মাইনাছ x আকৌ -4 কি কৈছ ল'ৰা এটা ভাং গোটেই ভাং ভেৰি গুড 10 to a জেগা লিখিবি 10 নাই a 90 minus c 64 কেলে 4 কিউব নহয় জানো খেলি মেলি নকৰিবি দে ৰ x 16x minus x স্কোৱাৰ ঠিকে আছে -464 প্লাছ এই -4 কেনেকৈ হৈ গ'ল -4x কেনেকৈ হ'ল -4x কেনেকৈ হ'ল কি ফুল নহয় গ'ল তেতিয়াহ'লে -4 আৰু -x মানে +4x হ'ব এতিয়া কৰ চিম্প্লিফাই কৰ কমনটো ল'ব পৰা কেছ নাই ন প্ৰথমতে ইপিনে 48টা আছে নাই 0 থাকিলে কমন লয় প্ৰথমতে ইমপ্লাইজ দে চিম্প্লিফাই কৰিব লাগিব পজিটিভ 16x আৰু পজিটিভ 4x মিলি পেলাই কিমান হ'ব লিখি দে -x স্কোৱাৰটা আছেই 20x লিখ -x স্কোৱাৰটো আছেই লিখ তেনেকৈ থাকিব 64 তেনেকৈ থাকিব পাছত নিবি এইপিনে ইজ ইকুৱেল টু 48 এতিয়া এই গোটেই লেফ্টৰ সোপাক ইফালে লৈ গৈছে কেলৈ কওঁনে কাৰণ x স্কোৱাৰ আগত কি আছে x স্কোৱাৰ আগত কি থাকি গ'ল আমি x স্কোৱাৰ আগত যেনেকৈ x স্কোৱাৰৰ আগত জেনেৰেলি মাইনাছ নাৰাখোঁ ax স্কোৱাৰটো আমি মাইনাছত থ'বলৈ বেয়া পাওঁ গোটেই সোপাক ইফালে লৈ গৈছে লেফ্ট ছাইডত 0 লিখ ইজ ইকুৱেল টু প্ৰথমতে লিখ x 48 লিখি লৈছোঁ x স্কোৱাৰ লিখ প্ৰথমতে x স্কোৱাৰ -20x + 64 + 48 ইকুৱেল চাইন কেলে দিছিলোঁ ইকুৱেল দিয়ে আহিলোঁ চাই যা কি আছে কুৱেশ্যনটো ক মেট্ৰিক চিষ্টেম ইজ দি কোনটো চাওঁ What is the meaning of using standard unit? Name one system of standard unit. অঁ সেইটোতো কৈছোঁ ষ্টেণ্ডাৰ্ড ইউনিট হ'লে আমি কি হয় এই হাতে চাতে দি চাই থাকিবলগীয়া নহয় ষ্টেণ্ডাৰ্ড ইউনিট হ'লে আমি এটা ষ্টেণ্ডাৰ্ড ইউনিটৰ লগত কম্পেয়াৰ কৰি চব বস্তু জুখিব উই কেন মেজাৰ অল থিংছ উইথ কম্পেয়াৰিং উইথ এ ষ্টেণ্ডাৰ্ড ইউনিট ঠিক আছে ষ্টেণ্ডাৰ্ড অ'কে দেৰ আৰ ডিফাৰেণ্ট কাইণ্ড অফ ষ্টেণ্ডাৰ্ড ইউনিটছ মেট্ৰিক চিষ্টেম এটা আছে মেট্ৰিক চিষ্টেম ইজ ওৱান অফ দি নেম অফ দি ষ্টেণ্ডাৰ্ড ইউনিট মেট্ৰিক চিষ্টেম হয় মেট্ৰিক চিষ্টেম মানে একো নহয় দেহা তো যদি লেংথ অফ মিটাৰ জুখিম বুলি কওঁ মাছক কিলোগ্ৰামত জুখিম বুলি কওঁ টাইমক ছেকেণ্ডত জুখিম বুলি কওঁ সেই চিষ্টেমটোকে মেট্ৰিক চিষ্টেম বুলি কয় যেনেকৈ SI চিষ্টেম বুলি এটা আছে যে সেই ইউনিটবোৰৰ একেলগ কালেকশ্যনটো চিষ্টেম এইটো SI ইউনিট এইটো এটা চিষ্টেম হয় মেট্ৰিক চিষ্টেমৰ পিছত এইটো ওলাইছিলে ইটছ লাইক চাউণ্ড চিষ্টেম আৰু চাউণ্ড চিষ্টেম এইটো ওলালে টেপ ভৰাৰ কেছেট ভৰাৰ পৰা CD ভৰাৰ পৰা তাৰপিছত এতিয়া পেন ড্ৰাইভত ব্লুজো শুনিব তেনেকুৱা এটা কথা চিষ্টেমবোৰ আপডেট হৈ গৈ আছে মৰ্নেল কেলকুলেশ্যন কেলৈ খেলি মেলি কৰিছোঁ চাওঁ দেখা নাই নহয়ও দেখা 22x ক'ব পালি ঐ প্ৰথমতে 2x ক'ত পালি বুজি নাপালোঁ মই হে বৰ্ণিল অ' গোসাঁই হে বিষ্ণু x ইনটু 16 কৰি 16x পালি x আৰু x মাল্টিপ্লাই কৰে 2x কেলৈ কৰিলি এড থৈ না কৰে ইয়াৰ লগত একো নাই মানে মাজত গেপিংটোত কি আছে তো অদ্ভুত বস্তুটো কেলৈ কৰিছ দেখা আৰু যাক ভুল হৈছে অফ কৈ ঠিক আছে এতিয়া গোটেই সোপা এইফালে গুচি আহিলে মানে 2x নহয় x স্কোৱাৰ কৰিলোঁ ঠিক আছে আৰু এটা কথা নহয় 20x টো এইফালে হওঁতে পজিটিভ 20x কেনেকৈ হৈ আহিলে এই 20x টো এইপিনে পজিটিভ আছে এইপিনে কেনেকৈ পজিটিভ হৈ আহিলে তেতিয়াহ'লে শুদ্ধ নকৰোঁ গ'লে 64 নিগেটিভ যাওঁ ঠিক আছে এটা কৰ কাট লাইনটো কাট লাষ্টৰ লাইনটো কাট অঁ ৰ'বা কিমান পালি চাওঁ দেখা 19x কেনেকৈ পাই গ'লি তই x স্কোৱাৰ আৰু 20x লাইক টাৰ্মছ নেকি তো সলভ কৰাৰ কোনো কেছেই নাই তেতিয়াহ'লে এইবোৰ দেখোন কৈয়ে দিব কোৱাড্ৰেটিক ইকুৱেশ্যন বনিছে কেলৈ তেতিয়াহ'লে কোৱাড্ৰেটিক ইকুৱেশ্যন বা কোৱাড্ৰেটিক পলিনমিয়েল বনিলে কেলৈ এই ax স্কোৱাৰ আৰু bxক বেলেগ লিখা কাৰণটো কেলৈ আছিলে থোপাথোপ কৰি পেলাই abx কিবা লিখি থ'লে ভাবচোন যে কি কৰিছোঁ মোক ভাব x স্কোৱাৰ আৰু কেনেকৈ কৰিছ বাৰু x স্কোৱাৰ আৰু xক কৰিব নোৱাৰি লাইক টাৰ্মছ নহয় দেখা তই যি পালি সেইটোকে ৰাখ তেতিয়াহ'লে এটাতো x স্কোৱাৰ থাকিব 0 ইফালে x স্কোৱাৰ থাকিব ইপিনে -20x এটা থাকিব 64 আছিল নেকি 64 আৰু 48 এড কৰি পেলাই 112 এটা এইটোক এনেকৈ লিখি লওঁ মানে ইটছ লাইক x স্কোৱাৰ -20x
প্লাছ 122 ইজ ইকুৱেল টু 0 এতিয়া মোক কৰ ডিছক্ৰিমিনেণ্ট ল'ৰা ক'ত কিমানকৈ পালিগৈ দেখা ক'ত পালিগৈ নে ভেৰি গুড 10 পাবি চাগে এ বি বাই বেছি 10 পাবি 10 চি পাবি ইকুৱেল ৰুটছ বুলি কৈছে নেকি আমি ডিচাইডহে কৰিব লাগে ধেৰ গোসাঁই সেইটো ছেকেণ্ড কুৱেশ্যনটোত সেইকাৰণে 0 বুলি কৈছিলোঁ কাৰণ ছেকেণ্ড কুৱেশ্যনটোত দিয়া আছিলে দে আৰ ইকুৱেল ৰুটছ বুলি যেতিয়া এতিয়া যিটো লিখি দিবি আমি D2 ग्रेटर देन 0 ने लेस देन 0 ने इक्वल टू 0 हम डिसाइड करेगा ठीक है हम नहीं मतलब तुम डिसाइड करेगा पटक के इसको 0 लिख देंगे ठीक है -20 स्क्वायर 4 इंटू 1 इंटू हाँ ठीक है कर 400 400 40 কেনেকৈ পালি 20 স্কোয়ার 40 কেনেকৈ পাব ক হ'ল এণ্ড নেক্সট হ'লে নেক্সট লিখ আমাৰ উই নো বাই পাইথাগোৰাছ থিয়ৰম ঐ 448 কিমান হ'ব কৰি চাব দৰকাৰ নাই চাচোন 2 4 যা 8 1 4 যা 4 1 4 যা 4 448 -48 পাবি হয় নাই লেস দেন 0 হলে কি রুটস হয় এটো নো রিয়েল রুটস কৰি লাভ আছে জানো তো হৈ গ'ল নো রিয়েল রুটস ইফ দিস সিচুয়েশন ইজ নট পসিবল দেখি দিবি দিস ডি গ্রেটার দেন 0 লিখতে হয় তাত নিলিখে দেখা তাত নিলিখে ডাইরেক্ট ইয়াতে লিখে ঠিক আছে নো রিয়েল রুটস ও লিখিলি লিখ p স্কয়ার প্লাস b স্কয়ার ইজ ইকুয়াল টু h স্কয়ার perpendicular square plus b square is equal to हाँ dividing both side by h square तो आता होल next question सा केस Is it possible to design a rectangular park of perimeter 80 meter and area 400 meter square? If so, find its length and breadth. लिख let सा length और breadth तोहरी कुंतु मर्जी तोहरी इटु हेतु नसाबी खाली कुंतु मर्जी x धर तोहर मर्जी দুটা যদি সেম হলো হ'ব বেলেগ হলো হ'ব Dividing both sides by কাম এটা কৰ প্ৰথমে লিখচোন গিভেন পেৰিমিটাৰ ইজ ইকুৱেল পি ইজ ইকুৱেল কিমান দি থোৱা আছে 80 লিখি লওঁ লগালগ ইমপ্লাইজ দে পেৰিমিটাৰ ইজ ইকুৱেল 80 লিখি লগালগ ইমপ্লাইজ দে dividing both sides by h স্কয়াৰ each square নহয় ঐ h square square তেনেকৈ ধৰি না লিখে हाँ কাট দে স্কোয়াৰ কাট দে এক্সাক্টলি এটা স্যার ঐ হেৰি প্ৰথম লিখ পেৰিমিটাৰ ইজ ইকুৱেল কিমান পালি 80 হয়নে লগালগ লিখিব পাৰিবিনে যে 2 ইনটু l প্লাছ b ইজ ইকুৱেল টু 80 বুলি 2 দুই ফাল ডিভাইড কৰি পেলাই l প্লাছ b ইজ ইকুৱেল 40 উলিয়াব পাৰিবিনে পঢ়া ফাষ্ট পাৰিবিনে l প্লাছ b কিমান পালি l প্লাছ b কিমান পালি হা l প্লাছ b হে x প্লাছ y হা x নধৰিবি এটা নধৰিবি সদায় কাট দে l প্লাছ b ইজ ইকুৱেল টু 80 পালি না l প্লাছ b ইজ ইকুৱেল টু উলিয়া l প্লাছ b ইজ ইকুৱেল টু উলিয়া পটককৈ হ এটা লিখা আছে নাই এটা গোটেই লিখা নাই এটা অকল হেৰি লিখা আছে তেনেকুৱা লিখা আছে নাই এইটো কৰি আছোঁ আমি এক্সেক্টলি চা পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল স্কোৱাৰ লিখি থৈছ ন ডিভাইডিং বোথ চাইড বাই এইচ স্কোৱাৰ লিখিলি সেইটো লিখি এটা ইমপ্লাইজ দি পেলাই পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ডিভাইডেড বাই এইচ স্কোৱাৰ বাই এইচ স্কোৱাৰ কেঞ্চেল যাব তাৰপিছত লিখিবি পি স্কোৱাৰ বাই এইচ স্কোৱাৰ হেৰি তহঁতে কি পালি এল প্লাছ বিটো কিমান পালি 40 পালি নাই পালি তাহলে কাম এটা কৰ l প্লাছ বি যদি 40 পালি কাম এটা কৰি থচোন l ইজ ইকুৱেল টু 40 মাইনাছ বি বুলি লিখিব পাৰি নেকি এনেকৈ l ইজ ইকুৱেল টু 40 মাইনাছ বি আমাৰ বেছিকেলি লেচনটোত এই কামটো হৈছে আমি ৰিলেশ্যন বিচাৰি ফুৰিব লাগে ভেৰিয়েবলবোৰৰ না লেংথ জানো না ব্ৰেথ জানো কিন্তু ৰিলেশ্যনটো জানো যে l আৰু b ৰিলেশ্যনটো জানো l ইজ ইকুৱেল টু 40 মাইনাছ হা পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ডিভাইডেড বাই এইচ স্কোৱাৰ বাই এইচ স্কোৱাৰ এইটো দুফাল কৰি দে পি স্কোৱাৰ বাই এইচ স্কোৱাৰ প্লাছ বি স্কোৱাৰ বাই এইচ স্কোৱাৰ ইপিনে এইচ স্কোৱাৰ কাটি পেলাই কি হৈ যাব লিখি দে সেইখনকে লিখিলি এটা লিখ গিভেন এৰিয়া ইজ ইকুৱেল টু
এৰিয়া ইজ ইকুৱেল টু কিমান দি আছোঁ হা ঠিক আছে 400 মিটাৰ স্কুৱাৰ এতিয়া লিখ এল ইনটু বি ইজ ইকুৱেল টু এতিয়া চাবি এল ইনটু বি ইজ ইকুৱেল টু 80 ক'ব বুলিও মিটাৰ স্কুৱাৰ লাগে 400 ঠিক আছে এটা লিখ তলত ইমপ্লাইজ দে এল টু এল নহয় এলৰ জেগাত কি লিখিব এলৰ জেগাত কি লিখিব পাৰিব একজেক্টলি পেকেটত লিখ ইনটু লিখ পটা লিখ ইজিকেলো ডিষ্ট্ৰিবিউট বি টু ডিষ্ট্ৰিবিউট মাৰি দে চাবি দেই পি স্কোৱাৰ বাই এইচ স্কোৱাৰ আছে পি স্কোৱাৰ বাই এইচ স্কোৱাৰ মই এনেকৈ লিখিব পাৰোঁ নেকি কচোন পি বাই এইচ হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ নেকি আকৌ এইটো বি স্কোৱাৰ বাই বি বাই এইচ হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ নেকি অ'কে তই জান নেকি যে পি বাই এইচ মানে কি হয় বাৰু চাই লওঁ ৰ'ব যে হৈ থাকিলে বেয়া কথা হ'ব ধৰা পি বাই এইচ চাই লওঁ বুলি ক'ব খুজিছ তই পি বাই এইচ মানে পি বাই এইচ মানে চাইন বি বাই এইচ মানে পি বাই বি মানে চা ৰে অঁ গা পি বাই বি প্ৰথম পৰা ক'বা গা পি বাই এইচ মানে বি বাই এইচ মানে পি বাই বি মানে উল্টি এতিয়া পি বাই এইচ আছিল ন এইচ বাই পি কৰি দিয়ে নামটো কি হ'ব চা পটককৈ চা নামটো কি থিতা বুলি ক'বি দে লগত এংগল ক'ব লাগিব বি বাই এইচটো এইচ বাই পি কৰি দিয়ে কিমান হ'ব একজেক্টলি পি বাই বিটো বি বাই পি কৰি দিয়ে কৰ পি বাই বিটো বি বাই পি কৰ পি বাই বিটোক বি বাই পি কৰ একজেক্ট তই নিজলৈ যা লিখিলি নাই ডিষ্ট্ৰিবিউট কৰিলি নাই কোৱালিটি কৰিলি নাই মানে পৰিলে পেপাৰ পৰিলে প্ৰথম কথা ডিষ্ট্ৰিবিউট কেলৈ কৰিব পৰা নাই ল'ৰা ডিষ্ট্ৰিবিউট কৰিব পৰা নাই কেলৈ ডিষ্ট্ৰিবিউট কৰিব নোৱাৰা কাৰণটো কি আহিলে বিটো আগতে আগলৈ আনি ল'লি যে কি পিছফালে ডিষ্ট্ৰিবিউট কৰিব নোৱাৰা তাৰমানে বিটো পিছফালে আছিলে আগলৈ আনি ল'লি ডিষ্ট্ৰিবিউট কৰিবলৈ পিছফালে কৰিব পাৰি কি ডাঙৰ কথাটো বি এ 40 মাল্টিপ্লাই কৰিলে কি হ'ব নিলিখনো গ'লে তেতিয়াহ'লে 40 লিখি থৈ দিলি যে ক'তা মাইনাছ বি আৰু পজিটিভ বি মাল্টিপ্লাই কৰিলে লিখিছ ইজুকেল টু নিলিখ গ'লে ইয়াত 400 বুলি পটক ওলা তোমাৰ থাকিলে চকুমুদি গা পি বাই এইচ মানে নহয় পি বাই এইচ মানে কি নেকি পি বাই এইচ মানে চাইন থিটা বি বাই এইচ মানে থিটাটো ক'ব লাগিব পি বাই বি মানে উল্টিয়া এতিয়া পি বাই এইচ মানে চাইন এইচ বাই পি মানে ভেৰি গুড বি বাই এইচ মানে না বি বাই এইচ মানে কি দেট নহয় বি বাই এইচ মানে কি য়েছ এইচ বাই বি মানে sec exactly p by b মানে আকৌ আমনি পা p by h মানে ঐ কৰ লাভ নাই তহঁতেও এই বেছিকখিনিতে আছ যেতিয়া ঘুচিমকৈ মূৰ বেয়া হৈ যাব p by h মানে চাইন থাকে কাৰণ ইহঁতে কৰিব লাগিব ICSE সবে কৰিব লাগিব তেনেকৈ হা একজেক্টলি সেইকাৰণে মই কামুৰি আছোঁ নে ইয়াক বেছিক চিনিয়াৰ লগে লাগি আছে ICSE হৈ পেলাই পি বাই এইচ মানে যোৱা বছৰ পাইছিলোঁ ল'ৰা বৰ ধিক্কা হ'ব আৰু পি বাই এইচ মানে অবভিয়াছ নাই ইহঁতে নাইনত ত্ৰিকোণমিতি ক'বিনে চব পাই আহিছে এইকেইটা ইহঁতে কি পোৱা নাই লগো পাই আহিছে কি নাই পোৱা 12 বস্তু পাই আহিছে ইহঁতে অঁ য়েছ ICSE এনেই কয় নেকি নল'লে চা ডিপেণ্ড কৰে কাৰ কি চাওঁ বহুতে কাৰ্মেলৰ পৰা চা বহুত ল'ৰা ছোৱালী কাৰ্মেলৰ পৰা আহিছে দুটা এটা এনেকুৱা এক্সেপশ্যন ল'ৰা ছোৱালী আছে যিটো কাৰ্মেললৈ গৈছে ইহঁতৰ হেৰি এইবাৰ ক্লাছ 9 পাছ কৰা ল'ৰা এটা আছে সি KV নে ক'ৰ পৰা কাৰ্মেললৈ গৈছিলে তাকো ক্লাছ 9ত ভাল ল'ৰা আছে বহুত ভাল ল'ৰা আছে হা কি মই পাহৰি দিলোঁ KV আছিল নে মহৰ্ষি আছিল কৈছে পাহৰি দিলোঁ ঘৰটো হেৰি ওচৰত হা হা নহয় তহঁতৰ KV কাৰণে আছিল নেকি পাহৰিলোঁ খালি মই এই নামটো কি আছিলে ওমশান কি আছিলে ওমশানৰ টাইটেলটো কি আছিলে নাজানো ওমশান দেখাই নাছিলে
যোৱা বছৰ আমাৰ এটা ক্লাছ কৰিছিল কোনখন স্কুল আছিল মই পাহৰি দিলোঁ কিন্তু কামেল নাছিলে সি ক্লাছ 8 নে 9 আহিছে কামেললৈ তাৰপিছত সি ক'প আপ মাৰি দিলে নহয় হা কি কৰিব লাগে এপিনেট প্ৰথম কথা মই স্কুৱেৰ থকা বস্তুৰ লগত কেতিয়াও নিগেটিভ নাৰাখোঁ তহঁতি 400টো এপিনে অনা সলনি এইসোপা সিফালে ঠেলিব লাগিছিলে সেইটোতো কমন চেঞ্চ ৰাখ অ'কে চা আকৌ বাবা চাইনৰ ৰেচিঅ'টো কি হৈ আছে চাইন থিটাৰ ৰেচিঅ'টো কি হৈ আছিলে একজেক্টলি উল্টা কৰ এতিয়া p/h টো উল্টা কৰিলে কি হ'ব নামটো কি চাইনৰ উল্টাটো নামটো কি থিটা বুলি কবি একজেক্টলি ছেকেণ্ডটো কছ থিটাৰ ৰেচিঅ'টো কিহৰ উল্টিয়া এতিয়া নামটো কি ভেৰি গুড টেন টেন থিটাৰ ৰেচিঅ'টো কিহৰ এইচ আঁতৰাই দে না একজেক্টলি উল্টা কৰ এতিয়া p/b আছিলে উল্টা কৰ নামটো কি साइन का कोसेक कॉस का सेक टेन का चौथा रेशियो साइन का कोसेक उल्टा कॉस का उल्टा और टेन का कौन उल्टा चौथा আছে ন साइन कॉस टेन कोसेक सेक कॉट साइन कॉस टेन कोसेक सेक कॉट থিটা বাস কাম খতম এতিয়া আমি কি কৰি আছিলো যে তোক মই সুধি আছিলো তো লাগি ধৰিছিলি ক'ত গম পাও তো লাগি ধৰিছিলি ইয়াত p/h মানে কি আছিল Exactly. Here keep that fast হ'ব very fast. Sin theta. Sin নহয় sin. কাৰণ থিটা নহলে sin বুলি কৈ পেলাই একো লাভ আমাৰ ওচৰত নাই কাৰণ sin মানে কি sin মানে হৈছে p/h তো পাৰপেন্ডিকুলাৰ হাইপোটেনুছ কোনোবা এটা এংগুলাৰ পাৰ্সপেক্টিভৰ চাব লাগিব ন তো খুদা sin কৈ পেলাই আমাৰ ওচৰত লাভ থিটাৰ এংগল কাৰণ sin a अलग सा হ'ব পাৰে ৰিজাল্ট sin c का ৰিজাল্ট अलग सा হ'ব পাৰে তো থিটা ইজ দ্য মেইন থিং এংগল ইজ দ্য মেইন থিং কোৰ পৰা চাইছো সেইটো বস্তুটো মেইন থিং তো p/h তো কি বুলি কলি সাইন থিটা বুলি কলি থিটা মানে কি আমাৰ সাইন্সত যেতিয়া বা ম্যাথছত যেতিয়া এংগলটোৰ নাম নিদু যেনেকৈ কোনোবা এটা বস্তু নাজানো x বুলি কৈদিও নাই এংগুলাৰ কাৰণে কি x ইউজ নকৰি পেলাই থিটা ইউজ কৰে 11 12ত কিন্তু থিটা ইউজ নকৰে ডাইৰেক্ট সাইন x বুলি কৈ তেতিয়া তো সাইন থিটাৰ হোল স্কয়াৰ হ'ব কাৰণ p/h হোল স্কয়াৰ আছে b/h মানে কি জানো b/h মানে কি b/h cos एक्जेक्ट थीटा साइनर पासवर्ड আছিল ন cos থিটা হোল তো cos কৈছিল নি কট কৈছিল cos কৈ শিকা আছে এই স্কয়াৰটো ডিজাইনটা আছে স্কয়াৰটো গুটেৰ ওপৰ লগাই নিদিয়ে স্কয়াৰটো ক'ত লিখে সা এই n ৰ ওপৰত লিখে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুয়াল টু 1 লিখি দে এটো ফার্স্ট ফর্মুলা ৰদে হোৱা নাই ইয়াৰ পিছত ইয়াৰ পৰা সাব ফর্মুলা বনে সাব ফর্মুলা কেনেকৈ বনে এইটো আটাইতকৈ মন ৰাখিব তহঁতে কৈছো কোন তহঁতৰ ত্ৰিকোণমিতি আছে ন মন ৰাখিবলগীয়া বস্তুটো এইটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুয়াল টু ইয়াৰ পৰা সাব ফর্মুলা কি ওলাব sin স্কয়াৰ থিটা ৰাখিবি cos স্কয়াৰটো চালা মাৰি দিবি 1 মাইনাস স্কয়াৰ থিটা আৰু এইপিনে চা আকৌ এবাৰ cos স্কয়াৰটো ৰাখি থৈ দে কি পাবি 1 মাইনাস sin স্কয়াৰ এইটো মেইন ফর্মুলা এইটোটা হৈছে সাব ফর্মুলা কামত আহিব আমি যে কৰিম যে সেইকাৰণে কৈছো কৰি লও বুলি এইটা খুব কামনে বাৰে লাগি আছে আৰু এইকেইটা মন নাৰাখিলে ত্ৰিকোণমিতি মাৰ্কছ নাপাবি দেই হা বুজি পালি লিখি ল পটককৈ লিখি ল sin বুলি নকয় হা সাইন সাইন আৰু cos মিলাই নহয় sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা মিলাই থিটাটো ক'ব লাগিব কাৰণ এংগল বিনা সাইন का कुछ वैल्यू ही नहीं है साइन मतलब sin তিনটা আখৰ বাস एक्जेक्ट sin स्কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মিলাই পেলাই 1 পাই কেলে পালে লজিকটো চা আকৌ p স্কয়াৰ প্লাস b স্কয়াৰ যদি h স্কয়াৰ হয় নাই both side মই 3 ডিভাইড কৰি দিলো h স্কয়াৰ এটো h স্কয়াৰ কাটি পেলাই কি হৈ গ'ল এটো দুফাল হৈ গ'ল p স্কয়াৰ বাই h স্কয়াৰ হৈ গ'ল এটো b স্কয়াৰ বাই p স্কয়াৰ বাই h স্কয়াৰ টো মই p বাই h হোল স্কয়াৰ লিখিব পাৰো নাই b স্কয়াৰ বাই h স্কয়াৰ টো মই b বাই h হোল স্কয়াৰ লিখিব পাৰো নাই p বাই h ৰ নামটো কি sin থিটা তো sin থিটা হোল স্কয়াৰ লিখি দিলো b বাই h মানে cos থিটা হোল স্কয়াৰ লিখি দিলো ইয়াত মই এখন ডিজাইনটা দিয়ে স্কয়াৰটো হৈ n টোৰ ওপৰত লগাই দিয়ে এই স্কয়াৰটো s টোৰ ওপৰত লগাই দিয়ে বাস এটো
অ'কে শূন্য কথা দেখা কি কৰিলে হা ভালকৈ দেখা ৰিয়েল এণ্ড ইকুৱেল ৰুট যে এইটো কি 0 ইজ ইকুৱেল টু 0 আকৌ তোক 0 বুলি ক'লে কোনে ৰাম ৰাম কোনে ক'লে हे हरि हरि विष्णु एक होते तो काम खत्म इसके बाद डिस्क्रिमिनेंट अलग से लिखना है उसके बाद तुमको बी स्क्वायर माइनस 4ac अलग से लिखना है उसके बाद कर कर करके तुमको वैल्यू निकालना है ये कहाँ से इक्वल आ रहा है बी स्क्वायर माइनस 4ac 0 कौन बोला ये तो हमको खुद से निकालना है ना तुम पैसे ए टू बस्तु और ए टू बस्तु कहाँ से सेम देखिल तई ए टू बस्तु डायरेक्ट ए स्टेप लिखि दिली प्रथम कथा तई एबार বস্তু এটা উলিওৱা নাই কি উলিওৱা গম পাওঁ নে কম্পেয়াৰিং ইট উইথ ax স্কোয়ার প্লাস bx প্লাস c নিলিখিলে নহ'লে সেইটোত তো খালি ইয়াত বি ইউজ কৰিছোঁ নহয় আমি সেইকাৰণে তহঁতি কেপিটেল লিখিবি কেপিটেল ax স্কোয়ার কেপিটেল bx প্লাস c হা তহঁতৰ খেলি মেলি লাগিব পাৰে আৰু যদি লিখিব খুজিছিলি ইয়াত লিখিব লাগিছিল ইয়াত যে লিখিছিলোঁ ইয়াত লেট ব্ৰেথ ইজ ইকুৱেল টু বিয়াৰ ব্ৰেথ ইজ ইকুৱেল টু এক্স হেন্স লেন্থ ইজ ইকুৱেল টু হ'ব 40 মাইনাছ তেতিয়া তহঁতৰ ওলালহেঁতেন এক্স স্কোৱাৰ মাইনাছ 40x প্লাছ ঠিক আছে তাৰপিছত কৰিলিহেঁতেন বুজিলোঁ লিখিবি লিখি লোৱাৰ পিছত কৰিবি চাওঁ কি কৰিলি অঁ পাৰিলোঁ কি চাওঁচোন মাইনাছ 40 স্কোৱাৰ 1 to 400 400 1600 হৈ গ'ল হেক ভেৰি গুড ৰিয়েল এণ্ড ইকুৱেলছ পালি ন লিখি দে আকৌ এক্স ইজ ইকুৱেল টু মাইনাছ বি বাই 2 পাবি নহয় আনচাৰটো উলিয়াই দে এটলিষ্ট লাষ্টৰ কুৱেশ্যন আছিল এক্সাৰচাইজটো কাইলৈ তেতিয়াহ'লে এইখিনি কুৱেশ্যন আৰম্ভ কৰিম আৰু লগত ইয়াৰ হয় মানে হেৰি আৰম্ভ কৰিম কি বুলি কয় এক্সাম্পল আৰম্ভ কৰিম নহ'লে হেৰি আৰম্ভ কৰিম পিউ আই কিউ ঠিক আছে পিউ আই কিউ কৰি ল'ম দেই MCQ প্লাছ অক হ'ল এতিয়া লিখ আকৌ লিখ এইটো ফাৰ্ষ্ট ফৰ্মুলাটো ওলালে মানে এইটো ওলাল এইটো আমাৰ এইটো ওলাল এইটো ওলোৱা হয়নে এইটো উলিয়াম আকৌ লিখ আকৌ লিখি লওক পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ স্কোৱাৰ হয় হ'ল p square plus b square is equal to 8 square এটা লিখ dividing both side by b square dividing both side by b square হ্যাঁ হৈ গ'ল এক্স্যাক্টলি হেলমে ভিতৰত আছে লিখ ষ্টাৰ্ট কৰ যেনেকৈ এইটো কৰিছিলোঁ टेन टू कार रेशियो टेन ऑफ हाइपोटेनस कहाँ से आ गया हाँ बाय बोनलेस और हड्डी ना पी बाय बी हो बी बाय बी तो কি হয় কত ৰুক যা সেইটো সুধি থকা নাই মই টেনৰ ৰেচিঅ'টো আৰু এটা স্পেচিয়েল ৰেচিঅ'ত আছে কাৰ কাৰণে সাইন বাই কস নকবি সাইন থিটা বাই কস থিটা এক্সাক্টলি ওলা চাওঁ ইপিনে কি লিখিবি এইটো এইচ স্কোৱাৰ কিয় লিখিছ দেখা মই ইয়াত কি লিখাইছো তো এইচ স্কোৱাৰ কিয় লিখিছ ইপিনে কি হ'ব এইটো গুলি মাৰি ইপিনে কি আছে ওপৰত ঠিক আছে লিখিব তেতিয়াহ'লে ওপৰত থৈ না বদলিব তলত হৈ বদলাইছো মই যদি ডিভাইড এইচ স্কোৱাৰ কি লিখিলি আকৌ তেতিয়াহ'লে এইটো দুফাল কৰ আৰু ইয়াত ভুলতে এইচ আৰু বি কাটিবলৈ 1 কৰি দিবি ইয়াত যে 1 মাইনাছ বি কাট 1 কৰি নহয় ইয়াত এইচ আৰু বি কাট খাব জানো দেখাই কিন্তু কি কাট খাব জানো এই দুফাল এই দুফাল কৰিছো কৰি লাগেটা আজিলে ছুটি যা ইকুৱেল ৰুট হ'লে কেনেকৈ হ'ব এক্স বুজি নাপাওঁ এইটো ফৰ্মুলাটো দিব লাগে কি এ হৰি তহঁতৰ প্ৰথম কথা কচোন ইকুৱেল ৰুটৰ কণ্ডিশ্যন কি ইকুৱেল ৰুটৰ কণ্ডিশ্যন কি ডি লগত ইকুৱেল হ'ব লাগিব 0 নহয় ডি টু এ 0 হ'ব লাগিব ডি মানে কি 20 - 4 0 that means কি x of formula का माइनस b स्क्वायर कहाँ से आ गया माइनस b और कैसे 2a प्लस माइनस 2 over माइनस 4ac a पार्ट तो की बोली एग्जैक्टली a पार्ट तो ही नहीं है
तो प्लस माइनस भी होने का कुछ फायदा है क्या? नहीं है। उसके बाद क्या लिखेंगे? सिर्फ क्या रह जाएगा? दोनों आंसर ही -b/2 ही निकलेगा। एक बारी में निकालो, दो बारी में खाना खाओ। দেখা সেইটো গুলি মাৰ তোক মই ফালিবলৈ ক'লো নাই নাফালো কেলে এইটো ফালা দেখিছিল নাই p²/a²b²/a² কৈছিলো নাই নেফালনো কেলে p² হা ভেৰি গুড প্লাছ b² ভেৰি গুড ইজ ইকুৱেল টু ঐ 20 वाली तो हो सके तो लिखी दे পিছফালে আনসার চাই ঠিক হয় নাই কেনসেল যাব নেকি বাৰু ভালকৈ চাই লওঁ কাট দে এনেকৈ কেলে কাটো এনেকৈ কাটে তই হ'ব দে কাটলি ইম্প্লাইজ কি পালি লিখ p² অঁ p/b² বুলি লিখ বাই বাই কাইলৈ নেক্সট ডে তই আজি নহ'লে এটেম্প কৰিব বেয়া নাপাওঁ যদি ঘৰত যদি এটেম্প কৰিম বুলি ভাব যে MCQ 4টামান হ'লেও এটেম্প কৰি চাওঁ বুলি পঢ়ি আনিবি মইতো ভালেই পাওঁ খালি MCQ এটেম্প কৰিবলৈ অকণ এনেকৈ লিখিবি আনচাৰ 1C বুলি লিখি থৈ দিবি এটেম্প যে কৈছোঁ দেখাবি মোক 1C একজেক্টলি সেইটো ন বন্ধ কৰি দে না